The All Assam Students Union has appointed Samiran Phukon as the new General Secretary of the student body today. The development follows Shankar Jyoti Borwa's resignation, during which Shorjun Hanse acted as the interim General Secretary. Notably, Shankar Jyoti Borwa had stepped down from the post of General Secretary as well as the Students Union's primary membership after harassment allegations were levelled against him. নৱনিৰ্বাচিত সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছো। এই বাট হেপাহৰ বাট আশাৰ এটা খোজ মই আগুৱাবলৈ সক্ষম হৈছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত। আৰু সদৌ অসম ছাত্ৰ সন্থা মোৰ বাবে সাধনাৰ থলী, প্ৰজ্ঞাৰ থলী। এই থলীত সেৱা আগবঢ়াবলৈ আহিছোঁ। অসমৰ প্ৰতিটো স্তৰৰ জনসাধাৰণৰ সহযোগিতা, অভিভাৱকত্ব বিচাৰিছোঁ। অসমৰ ছাত্ৰ সমাজক ঐক্যবদ্ধ কৰি, সংকল্পবদ্ধ কৰি আগবঢ়াই লৈ যাব লাগিব। জাতিটোক শক্তিশালী ৰূপত জীয়াই তুলিব লাগিব। জাতিটোৰ প্ৰতি অহা সকলো সংকট উফৰাই তুলিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা যিধৰণে বদ্ধপৰিকৰ আছিল, পূৰ্বতকৈ অধিক শক্তিশালীভাৱে সদৌ অসম ছাত্ৰ সন্থাই জাতীয় জীৱনত শক্তিশালী খোজ দিব লাগিব। আৰু এই খোজৰ বাট আমি মুকলি কৰিম এই শিৱসাগৰ সাধাৰণ সভাৰ পৰৱৰ্তী পৰ্যায়ত। আমালৈ উঠা প্ৰতিটো আঙুলি আমি উভতাই আমি তেওঁলোকক দেখাবৰ কাৰণে আমি সক্ষম হ'বৰ কাৰণে চেষ্টা কৰিম। এই চেষ্টা থাকিব। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ৰাইজৰ সংগঠন সেই কথা প্ৰতিষ্ঠা কৰিম। সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত, অৰ্থনৈতিকভাৱে জাতিটোক স্বাৱলম্বী কৰি তুলি আমি কেনেধৰণে আগবাঢ়ি যাব পাৰোঁ সেই গোটেই পৰিকল্পনা যুগুতাই আমি আগবাঢ়ি যাম। আৰু আমাৰ এটা কথা ঠিক যে অসমত খিলঞ্জীয়া মানুহে নিজৰ অধিকাৰ, নিজৰ স্বাভিমান যাতে কেতিয়াও কাৰোৰ ওচৰত আঁঠুলৈ কেতিয়াও বিচাৰিব লগা নহয়, তেনেকুৱা এটা পৰিৱেশ অসমত ৰচনা কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থা বদ্ধপৰিকৰ ৰূপত আগবাঢ়ি যাব। সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যৰ মাৰ্গদৰ্শনেৰে আৰু উৎপল শৰ্মাৰ বলিষ্ঠ নেতৃত্বৰে সদৌ অসম ছাত্ৰ সন্থা আমি সামূহিকভাৱে আগবঢ়াই লৈ যাম। প্ৰতিগৰাকী ছাত্ৰ সন্থাৰ বিষয়ববীয়া কৰ্মকৰ্তা আৰু প্ৰতিনিধিৰ পৰা, সকলো কৰ্মীৰ পৰা আমি সহযোগিতা বিচাৰিছোঁ। আমি আশা কৰিম যে সদৌ অসম ছাত্ৰ সন্থা যিধৰণে ৰাইজৰ মাজত থকা এটা সংগঠন, ৰাইজে যিধৰণে সদৌ অসম ছাত্ৰ সন্থাক হিয়াৰ আমঠু হিচাপে মৰম দি আহিছে, আহিব লগা দিনত এই মৰমৰ টানটো বৃদ্ধি হ'ব। প্ৰতিগৰাকী আই মাতৃয়ে প্ৰাৰ্থনাত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিটো কৰ্মীৰ ভালৰ কাৰণে যাতে এটা প্ৰাৰ্থনা কৰা এটা পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ, তেনেকুৱা এটা পৰিৱেশৰ দিশে আমি সদৌ অসম ছাত্ৰ সন্থাক আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিম। শিৱসাগৰ মোৰ হেঁপাহৰ থলী, সেৱাৰ থলী আজন্মৰ, আৰু শিৱসাগৰবাসী ৰাইজৰ মৰম আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এই যাত্ৰাটোত মোৰ শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা মই আৰম্ভ কৰা এই যাত্ৰা, শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ যিটো মোৰ গোটেই সামাজিক জীৱনটোত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই মোক যিটো প্লেটফৰ্ম দিলে, মোৰ আই পিতাৰ পাছত যদি মই কাৰোবাক পাইছোঁ সেয়া সদৌ অসম ছাত্ৰ সন্থা। আৰু এই সদৌ অসম ছাত্ৰ সন্থা নামৰ এই সত্তাটোৰ ওচৰত মই বিলীন হৈ থাকিম। সদৌ অসম ছাত্ৰ সন্থা নামৰ সত্তাটোক মই শক্তিশালী ৰূপত, বলিষ্ঠ ৰূপত আগবঢ়াই নিবৰ কাৰণে মই প্ৰতিশ্ৰুতিবদ্ধ। আৰু সদৌ অসম ছাত্ৰ সন্থা পূৰ্বতকৈ বলিষ্ঠভাৱে ৰাইজে বিচৰাৰ ধৰণে চলিব।